ঢেকিয়াল ফুকন মহাবিদ্যালয়ে দৰাচলতে আনন্দৰাম ঢেকিয়াল ফুকন মহা মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰিব বিচাৰিছোঁ। ভোগেশ্বৰ বৰুৱা বিশিষ্ট ক্ৰীড়াবিদ। আপুনি প্ৰতিটো প্ৰজন্মৰে অনুপ্ৰেৰণাৰ উৎস। ঈশ্বৰে আপোনাৰ সুস্বাস্থ্য আৰু এই আপাহতে আমি এটি স্মাৰক বক্তৃতাও আয়োজন কৰি আহিছোঁ বহুদিন ধৰি পেলাই। সমগ্ৰ ভাৰতবৰ্ষৰ বহু বিশিষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ৰ হৈছে। আজি আমি এই শুভক্ষণত সকলো সমবেত হৈছোঁ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহন্ত ডাঙৰীয়া, নগাঁও সমষ্টিৰ বিধায়ক সন্মানীয় শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া উপস্থিত আছে। প্ৰদান কৰি আহিছে বিগত বৰ্ষসমূহত। শৰ্মা বিশিষ্ট ভাষাবিদ পণ্ডিত ৰাজেন্দ্ৰ পাদুন, সমাজকৰ্মী পদ্মশ্ৰী বিৰুবালা ৰাভা, সাহিত্যিক ESA দৰদেৱ ধংসী, ভাস্কৰ সেনক এই সন্মান প্ৰদান কৰিছে বিগত সমূহত। মহাবিদ্যালয়ে এইগৰাকী বৰেণ্য আহিছে। এনেকৈ সকলোৱে জানো যে বিগত মাহটোত সমগ্ৰ অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষত আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাদেৱক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ শিক্ষক পৰিষদৰ সন্মানীয় সভাপতি ডক্টৰ কুমাৰাম মাছদেৱে। দাদা চাইডৰ পৰা দিয়ক। স্মৰণ বক্তৃতাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ উপস্থিতিত তেখেতৰ পুত্ৰ উপস্থিত আছে আমাৰ মাজত। মোহন মাধৱ বৰুৱাদেৱ তেখেতক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব। উপাচাৰ্য ডক্টৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে এটা মহৎ কাম কৰি আহিছে। আনন্দৰাম ঢেকিয়াল ফুকন ডাঙৰীয়াৰ নামত অসমৰ বিশিষ্ট বহু ব্যক্তিক আজি কেইবাবছৰো ধৰি বঁটা প্ৰদান কৰি আহিছে। এইটো
ছেপ্টেম্বৰ তেখেতৰ জন্মদিনতে প্ৰদান কৰা হয়, কিন্তু এইবাৰ 22 অক্টোবৰলৈ পিছুৱা হ'ল। আমাৰ মাজত জুবিন গাৰ্গৰ যি অকাল বিয়োগ হ'ল, সেই কাৰণে আমি এমাহ পিছুৱাই এই কামটো আজি সমাপন কৰিব লগা হ'ল। আৰু এইবাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া দেৱলৈ, যি অসমৰ সৰ্বপ্ৰথম ক্ৰীড়া জগতত অৰ্জুন বঁটাৰে বিভূষিত হৈছিল, তেখেতলৈ আগবঢ়োৱা হৈছে। গতিকে এই মহাবিদ্যালয়ে নতুন প্ৰজন্মক এটা এইসকল ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বৰ কাৰণে যি পৰিৱেশ সৃষ্টি কৰিছে, ই সদায় তেখেতসকলক ধন্যবাদৰ পাত্ৰ। ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বাবে আজিৰ দিনটো বৰ গুৰুত্বপূৰ্ণ আৰু খুব এটা আনন্দৰ দিন বুলি কওঁ। আচলতে এই দিনটো, আজিৰ দিনটো একজেক্টলি নহয়, 22 ছেপ্টেম্বৰ যিটো দিন, 22 ছেপ্টেম্বৰ দিনটো আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্মদিন। গতিকে এই দিনটোতে আমি এটা স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰোঁ তেখেতৰ নামত, আৰু আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰি আহিছোঁ। এই বঁটা আমি সমগ্ৰ অসমৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ আগবঢ়াই আহিছোঁ। আৰু ইতিমধ্যেই আমি কেইবাগৰাকী ব্যক্তি, উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ নাহেন্দ্ৰ পাদুন, বিৰুবালা ৰাভা, বীৰেন সিংহ ডাঙৰীয়া, আদিল হুছেইনকে ধৰি পেলাই কেইবাগৰাকী বৰেণ্য ব্যক্তি, এই য়েছে দৰ্জে থংচী, তেনেকৈ বৰেণ্য ব্যক্তিসকলক আগবঢ়াই আহিছোঁ। আৰু নতুন প্ৰজন্মই ইয়াৰ পৰা যাতে কিছু শিকে আৰু আমাৰ প্ৰবাদ পুৰুষ ব্যক্তিসকলক স্মৰণ কৰি আৰু তেখেতসকলৰ কামৰ যি জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক অনুসৰণ কৰি যেন আগুৱাই যাব পাৰে, এই উদ্দেশ্যেৰে এই আয়োজনটো কৰা হয়। আৰু আজিৰ এই অনুষ্ঠানটোত আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিছে। যিহেতু এইবাৰ আমি অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ আগবঢ়াইছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা কোন, আজিৰ প্ৰজন্মই হয়তো নাজানিব। গতিকে তেখেত এগৰাকী এনে এজন ব্যক্তি যে তেখেতে কাৰো পিঠি দেখা নাছিলে। তেখেত ইমানে আগতেই থাকে, তাৰমানে কাৰো পিঠি দেখা নাছিল বুলি কয়। গতিকে এনেগৰাকী বৰেণ্য ব্যক্তিক আমি এই বঁটাটো আগবঢ়াবলৈ পাই ধন্য মানিছোঁ। আৰু সেইখিনিয়ে মোৰ কথা।